যোৱাকালিৰ পৰা এই দুখবৰটো শুনি মানে গোটেই ৰাতি টোপনি নাই। আমাৰ কিছুমান ব্যক্তি থাকে যিসকল ব্যক্তিৰ নিৰ্দিষ্ট ৩-৪জন সদস্যৰ পৰিয়াল নাথাকে, তেওঁলোকৰ কামেৰে, তেওঁলোকৰ চিন্তাৰে, তেওঁলোকৰ মহানুভৱতাৰে, তেওঁলোকৰ সৃষ্টিৰে এটা বৃহৎ পৰিয়াল সৃষ্টি কৰে। আৰু সেই বৃহৎ পৰিয়াল সৃষ্টি কৰে তেনেকুৱা কৰি শিল্পী আছিলে মহান জুবিন গাৰ্গ। আৰু সেই জুবিন গাৰ্গৰ সেই বিশাল পৰিয়াল আজি কোন কেতিয়া ক'ৰ পৰা কেনেকৈ আহিছে ইয়ালৈকে কোনেও গম পোৱা নাই। আৰু তেনেকুৱা পৰিয়ালৰ আপুনি এগৰাকী সদস্য, কোনো তেজৰ সম্পৰ্ক নাই, তেজৰ সম্পৰ্কৰ ঊৰ্ধৰ এক সম্পৰ্ক। কি ক'ম, ক'বলৈতো কোনো ভাষাই নাই, ক'বলৈ কোনো ভাষা নাই। যোৱাকালিৰ পৰা এই দুখবৰটো শুনি খুবেই বেয়া লাগি আছে, মানে গোটেই ৰাতি টোপনি নাই। আৰু তেখেতে মানে আমাৰ অসমৰ হৈ বা অসমৰ সাংস্কৃতিক জগতত আজিৰ মানে বহুত ডাঙৰ ক্ষতি। তেখেতৰ অনুপস্থিত অসমৰ বহুত ক্ষতি। তেখেতৰ অনুপস্থিতি আমাৰ বহুত ক্ষতি কৰিলে। আমি তেখেতক আমাৰ মাজত সদায় জীয়াই ৰাখিম।